আদিবাসী মহিলা সন্থা যিমান আদিবাসী সংস্থা আছে আজি আমি দীৰ্ঘভাৱে আজি কোকৰাঝাৰৰ মাজমজিয়াৰ পৰা আমি চৰকাৰক জনাব বিচাৰিছো যে আমাৰ যিটো নেকি আমাৰ তিনিটা বিশেষকৈ আমি তিনিটা অধিকাৰটো ইয়াতে সাব্যস্ত কৰিছো। সেই তিনিটা হ'ল আমাৰ প্ৰথমত হ'ল আমাৰ ইস্তি দিব লাগে, দ্বিতীয়টো হ'ল আমাৰ মাটি পাট্টা দিব লাগে, তৃতীয়টো হ'ল আমাৰ যিবিলাক চাহ শ্ৰমিকে চাহ বাগানত কাম কৰিছে তেখেতসকলৰ দিন হাজিৰাটো 551 টকালৈ বঢ়াই দিব লাগে। যেতিয়া প্ৰথমে বিজেপি চৰকাৰ অসমলৈ আহিছিলে তেতিয়া তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অসমত যিমান বসবাস কৰি থকা আদিবাসীসকল আছে তেখেতসকলক আমি ইস্তি প্ৰদান কৰিম বুলি, কিন্তু তেখেতসকলে আজিলৈকে এতিয়ালৈকে আমাক ইস্তি প্ৰদান কৰা নাই আৰু সেইবাবে আমি আজি ইয়াতে আৰু যদি তেখেতে যদি আমাক যোনটো নেকি তেখেতে প্ৰতিবেদন দাখিল কৰিম বুলি কৈছে 25 তাৰিখত আৰু এই 25 তাৰিখত স্পষ্টভাৱে আমাৰ দাবীসমূহ আমাৰ এছটি ষ্টেটাছ দিব বুলি আমি আশা কৰিছো। যদি তেখেতে নিদিয়ে তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিম বুলি বাধ্য হৈ যাম আৰু সকলো মহিলাই ওলাই আহিছে আৰু মহিলা শক্তি কিমান আছে তেখেতে চাই ল'ব। আমি ইয়াৰ পৰা তেখেতক জনাই দিছো যে তেখেতে যদি আমাৰ দাবীবোৰ ফুলফিল নকৰে তেতিয়াহ'লে আমি ইয়াৰ পৰা জংগী আন্দোলন কৰিম। আৱাজ জিন্দাবাদ।